हेलो एवरीवन वेलकम टू माय अनदर मिनी ब्लॉग। एया আজি মই মানে ৰাতিয়ে দহি চাদৰ দহি এখন গাঁঠিব লগা আছিল, ৰাতিপুৱালৈকে প্ৰয়োজন হ'ব। তো সেইটো কাৰণে ৰাতিৰ ভিতৰতে এখন চাদৰখনৰ দহি দুটা সাইড গাঁঠি কমপ্লিট কৰিব লাগিব। তো চাদৰৰ দহি গাঁঠোতে ৰাতি 12টাই বাজিলে। তাৰপিছত কমপ্লিট হৈ গ'ল। তাৰপিছত ৰাতিপুৱা শুই উঠি বাহি কাম বন কৰি গা পা ধুই আহি আৰু এইফালে পাকঘৰত আহি পাতি দিছোঁ চাহ আৰু একফালে পাতি দিছোঁ চব্জি আৰু এইখিনি তেল পিঠা বনাব। পিঠাগুড়িখিনি এনেকৈ গুড়ি লৈছোঁ। তাৰপিছত চাহখিনি হৈ গ'ল। চাহ হোৱাৰ পিছত চাহ বাকি ল'লোঁ। আৰু এই আলহী আহিছিলে পেটিছ আৰু এনেকৈ ভুজিয়া লৈ আনিছিলে। তো পেটিছ আৰু ভুজিয়া দি ধুনীয়াকৈ এনেকৈ চাহ খাই ল'লোঁ। চাহ খাই লোৱাৰ পিছত আকৌ আহিলোঁ এইকেইটা যিখিনি গুলি থৈ দিছিলোঁ তেল পিঠা বনাম বুলি। তো এইখিনি পিঠাকেইটা বনাইছোঁ। তো পিঠাকেইটা বনোৱা এনেকৈ তেলত এটা এটাকৈ দি কিনে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। গেছৰ ফ্লেমটো অলপ কমাই দিছোঁ। এইফালে আৰু চব্জিখিনি হৈ গ'ল। এইপিনে এটা চাইডে আৰু এয়া ঘৰত মানে অলপ ভাগৱত পাঠ কৰাইছে। ভাগৱত পাঠ ভকতসকল আহিছে, ষ্টাৰ্ট হৈ আছে। আৰু ইপিনে মোৰ এয়া পিঠাকেইটাও হৈ গ'ল। মোৰ পিঠাকেইটা ভাজোঁতে হাতখনো পুৰিলে তেল লাগি কিনে কলগেট অলপ লগাই দিছোঁ ঠাণ্ডা পৰিবৰ কাৰণে। তাৰপিছত মই যিমানখিনি পৰিমাণে কাম বন কৰি ডিউটিলৈকে আহি গ'লোঁ।